কিছু পাবলৈ হলে কিছু দিব লাগে, মানে বহুত সুন্দৰকৈ বুজাই দিলে। তেওঁলোকৰ কথাৰ মানে ওপৰত বিশ্বাস ৰাখি মানে যত যেনেকৈ যিটো দিব কৈছে মই দিছো। মানে কোনটো হোটেলত মোক লৈ গৈছিলে, তাৰপিছত মোবাইল বিলাক চুইচ অফ কৰি টেবুলত ৰাখিছে, ৰাখাৰ পিছত আলোচনা কৰিছে। ৰেডিচন বুলতো মই গৈছিলো, টকাই লাগে, নহলে মানে টিকেটটো মোৰ নহব। মানে তেওঁলোকে এনে শিক্ষিত কিন্তু ৰাজনীতিত মূৰ্খ। মানে কিয় মূৰ্খ, মানে যাক দিব লাগে তাক দিয়া নাই, পইচা লৈছে দিয়া নাই, এইটো মূৰ্খামি কাম কৰিছে না নাই। মানে কিবা আছিলে শামসুং নাৰ্জাৰী আছিলে, যিটো প্ৰেচিডেন্ট হয় আমাৰ। শামসুং নাৰ্জাৰী প্ৰেচিডেন্ট, মানে ডিস্ট্ৰিক্ট প্ৰেচিডেন্ট হয় শামসুং নাৰ্জাৰী, কোকৰাঝাৰ ডিস্ট্ৰিক্ট হয় আমাৰ। প্ৰেচিডেন্ট হয় স্যাৰ, সভাপতি হয় তেখেতে। মানে তেওঁলোকে আশা দিছিলে যে তুমিয়ে টিকিট পাবা। তাৰপিছত তেওঁলোকে কৈছে যে যদি টিকিট পাব বিচাৰা তেনেহলে তোমাৰ এইবোৰ কাম কৰিব লাগিব। তেওঁলোকে মানে ডিমাণ্ড কৰিছিলে, মানে লোকেলৰ পৰা বহুত কৰিছিলে, মানে তেওঁলোকে 5 লাখ কৰিছিলে টোটেল। তো কৰাৰ পিছত তেওঁলোকে মানে আৰু পইচা খুজিছিলে, মানে শামসুং নাৰ্জাৰী আৰু আছিলে খানটাং, মানে তেওঁলোকে খুজিছিলে। আৰু দিলীপ সৰকাৰ যিটো কয়, মানে তেওঁলোকে পইচা বেছিকৈ খুজিছে, মানে 5 লাখৰ ওপৰত মানে খুজিছে তেওঁলোকে, মানে ইয়াৰ লোকেলৰ। তো তাৰ পিছত এই কিবা আছিল মঞ্জুনুল হক, মানে মজনু ইছলাম বুলি কয়, এই কোচবিহাৰৰ পৰা আহে, তাৰ সামনৰ দাঁত দুটা নাই। তেখেতে মহিলাসকলৰ সন্মুখত বহি, মানে আমাৰ যে যিবোৰ কৰ্মী আছে মহিলা TMCৰ, তেওঁলোকৰ সন্মুখত বহি তেওঁ সুন্দৰকৈ বুজাই দিলে, মানে কিছু পাবলৈ হলে কিছু দিব লাগে, মানে বহুত সুন্দৰকৈ বুজাই দিলে। মানে কিবা কিবি দিয়াৰ কাৰণে, তেনেহলে মোৰ চাপোৰ্টত থাকি মানে মোৰ কথা কব, মই টিকেটটো পাম। তো তেওঁলোকৰ কথাৰ মানে ওপৰত বিশ্বাস ৰাখি মানে যত যেনেকৈ যিটো দিব কৈছে মই দিছো। তো তাৰ পিছতো মই টিকেটটো পোৱা নাই। কিবা গুৱাহাটীত যাব লাগে, গুৱাহাটী যে আলোচনা কৰিম, সেইটোৰ কাৰণেও আকৌ 23,000 টকা এক্সট্ৰা লৈছিলে। মানে তেওঁলোকক মই মাতিছিলো যে মোৰ প্ৰগ্ৰাম বিলাকত থাকিব লাগে। মানে 4 মাহৰ, মানে 4 মাহ পাৰ হৈ গল, মানে মই TMCত যোগদান কৰা। তো তেওঁলোকক মাতিছো যে মই ডাঙৰকৈ মিটিং কৰিম, তোমালোকে মানে আপোনালোকে স্যাৰ থাকিব লাগে। তেওঁলোকে কৈছে যে এতিয়া ইলেকশ্যনৰ এনেকুৱা মানে হেৰি নহয়, তুমি সৰুকৈ তোমাৰ গাঁও অঞ্চলত অকলে অকলে মিটিং কৰি থাকা বুলি মোক কৈছে। আৰু তেওঁলোকে নিজে নিজৰ কামত ব্যস্ততা থকাৰ কাৰণে আহিব পৰা নাই। তো সেই হিচাপত মই মোৰ মানে সতীৰ্থ সকলক, মানে মোৰ ফ্ৰেণ্ড চাৰ্কেল, বন্ধু পাৰ্টনাৰ যিবোৰ আছে, তেওঁলোকৰ লগত আলোচনা কৰিছো। তেওঁলোকৰ ঘৰতে গৈছো, তেওঁলোকে আকৌ তেওঁলোকৰ ঘৰত লৈ গৈছে। মানে এনেকুৱাকৈ পকেট মিটিং কৰি পাৰ ডে 5,000 7,000কৈ মোৰ এটা খৰচা গৈছে স্যাৰ। টোটেল খৰচা হৈছে মানে 8 লাখ টকা, মানে ওপৰত গৈছে। মানে এই মাহত পুৰা কৰি মানে 9 লাখ টকা পাৰ হৈছে আৰু। মানে ধৰি লওক 9,15,000 গৈছে, 9 লাখ ধৰি লওক। তেওঁলোকে যিটো ৰুমত মোক লৈ গৈছিলে, এইটো ৰুমত যোৱাৰ পিছততো CC কেমেৰাটো চাকি আছে না। মানে কোনটো হোটেলত মোক লৈ গৈছিলে, তাৰপিছত মোবাইল বিলাক চুইচ অফ কৰি টেবুলত ৰাখিছে, ৰাখাৰ পিছত আলোচনা কৰিছে। তো সেইটোতো CC কেমেৰা, মই সোমাইছো ওলাইছো, সেইটোতো CC কেমেৰা আছে না। ৰেডিচন বুলতো মই গৈছিলো। মানে আৰু যে ছাত্ৰ পৰিষদৰ যিটো প্ৰেচিডেন্ট আছিলে, তেখেতে মানে ডাইৰেক্টলি মানে কৈছে যে TMC ইমান ভিকাৰী নহয়। মই টোটেল 5 লাখ টকা দিব খুজিছো, TMC ইমান ভিকাৰী নহয়, এইটো দি কাম নহব। টোটেল 25 লাখ টকা দিব, মই কেনেকৈ কাক কি দি মিলাব লাগে মই মিলাই লম, টকাই লাগে, নহলে মানে টিকেটটো মোৰ নহব। আৰু এনেকুৱা এটা কথা কৈছে যে তুমি যদি পইচা দিব নোৱাৰা, কোনোবা এজন পাব পাৰে, সেইটো ৰিস্ক মই নলওঁ। মানে যদি দিব নোৱাৰো তেনেহলে বেলেগ এজনে পাব পাৰে বুলি কৈছে। মানে তেওঁলোকে আমাৰ এই অঞ্চলত, মানে ডিস্ট্ৰিক্টত যিবোৰ প্ৰেচিডেন্ট ছেক্ৰেটাৰী দিছে, মানে তেওঁলোকে এনে শিক্ষিত কিন্তু ৰাজনীতিত মূৰ্খ। মানে কিয় মূৰ্খ, মানে যাক দিব লাগে তাক দিয়া নাই, পইচা লৈছে দিয়া নাই, এইটো মূৰ্খামি কাম কৰিছে না নাই। দিব লাগিছিল না স্যাৰ। তো মইতো মানে আশাবাদী হৈ আছিলো, মই ইলেকশ্যন খেলিম বুলি, সকলো ৰাইজ আছে, মানে মোৰ এটা মান সন্মান কিবা হৈ গল না।
মই তেওঁলোকক মুখ দেখাব নোৱাৰো, সকলো জাতি জনগোষ্ঠীৰ ৰাইজে মোক কল কৰি আছে।